হঠাতে আজি মেট্ৰিকৰ ৰিজাল্ট দিলে। এতিয়া আমি যাব ওলাইছোঁ। ভাগিন ছোৱালীজনীয়ে মেট্ৰিক দিছে। এওঁলোকৰ ফালৰ এইটো আমাৰ প্ৰথম নাতিনী মেট্ৰিক দিয়া। এতিয়া আমি ভাবিলোঁ এবাৰ খবৰ লৈ আহোঁ। এতিয়া ওলাই ৰেডি, আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। এতিয়া আমি গৈ থাকোঁ। তাই কিমান কি পাৰ্চেণ্টেজ পাইছে, কেইখনত লেটাৰ পাইছে, সেইখিনি সকলোবিলাক ক'ম। একদম সিহঁতৰ ঘৰ যাই পোৱাৰ পাছতহে। ইয়াতে মানুহ একদম পুৰা ভৰ্তি হৈ আছে, একদম পৰীক্ষা ৰিজাল্টৰ কাৰণে। এয়া এইফালে চাহৰ পাৰ্টি, মাকে একদম চাহ বনাই আছে। এয়া আমাৰ ভাগিন ছোৱালীজনী, এইযোৰ মাক, এয়া এইটো মাহীয়েক, পুৰা মানে ভৰ্তি। এয়া চব এইটো হ'ল একদম এইটো হ'ল মামাহঁতৰ আইতা, পুৰা ডেকা। এইটো এটা আইতা, এইটোতো কেণ্ডিডেট। এইয়া এইজনী হ'ল নাতিনী, হয় এই পৰীক্ষা পাছ কৰা। এইটো এটা মামা। এইটোতে আৰু কি কৰি আছে? এইটো কি? এইটো হ'ল দেউতা, ভাই। এইটো কি ভাইয়ে হয় নে নহয়? ভাগ এইটো কি হয়? সব বিলাকে একদম কি কৰি আছে? পুৰা খানা, পুৰা চাহৰ পাৰ্টি। আমিও এতিয়া খাই লওঁ, চাহ মিলাই দিম। আমিও খাই লওঁ। নাই এটা একো নাই, তেতিয়া পাকঘৰটো দেখালোঁ মই। পাকঘৰত যি বনাই আছে চব। আমাৰ এওঁ পুৰা বহি আছে। এতিয়া আমিও চাহ খাই আছোঁ। মেট্ৰিক পৰীক্ষা বুলি ক'লে, পৰীক্ষাৰ ৰিজাল্ট বুলি ক'লে অলপ বেলেগ ধৰণৰ অনুভৱ হয়, নহয়নে বাৰু? কথাৰ মহলা চাকচোন, আমাৰ এওঁ বোলে একদম দাঁতৰ বিষ। পুৰা দাঁতৰ বিষ, তেওঁ পুৰা দাঁতৰ বিষ পুৰা। মোৰ দুটা আছে, ভাল লাগে। কিমান যে কি কথা ওলাই নহয়, গোটেইকেইটা লগ লাগিলে কিমান কথা ওলাই। এইজনী হৈছে আমাৰ কেণ্ডিডেটৰ ঘৰৰ আইতা, কেণ্ডিডেটৰ ঘৰৰ আইতা। মস্ত কষ্ট কৰিছে আইতাক বিলাকে, ৰখি আছিল ঘৰে কষ্ট আইতাক বিলাকে। আমি গোটেই মানে পাকঘৰতে বহি মানে একদম কথাৰ মহলা মাৰি আছো গোটেই বিলাকে। কেনে লাগছে আপোনাৰ নাতি? ভালকে পাছ কৰে? ভাল লাগছে। নাতি বিলাকক ভালকে পাছ কৰিছে, ভালে লাগে। দিছো মই মাক আকৌ এইটো আৰু মামাক চেৰাইতা, এইটো আৰু তাইৰ ঘৰৰ আইতা, দেখাইছো গোটেইকেইটা দেখাইছো আৰু অকণ ভিডিঅ' কৰিলো আৰু গোটেইখিনি মানুহ যিহেতু লগ লাগিলে অকণমান ভিডিঅ' কৰি ভাল লাগে। এনেকুৱা পৰ্ববিলাকতে ভিডিঅ' বিলাক কৰা যায়, মানে লগ লগা যায়, চিন বিলাক ৰাখা যায়। এনেতো আজিকালি কাৰো অহা নাযায়, কিন্তু এনেকুৱা পৰ্ববিলাক ৰাখি ভাল লাগে। আৰু যিহেতু তাই আমাৰ এওঁলোকৰ ফালৰ প্ৰথম নাতিনী, সেইকাৰণে ময়ো মানে একদম ফূৰ্তি কৰি আহিলো আৰু এনেকুৱা পৰ্ববিলাকত আহি ভাল লাগে, কষ্ট হ'লেও ভাল লাগে। ভাত খাব আহিবাচোন বোলে, আজি যাম। দুটামান নিমখ ভাতে খালা, কি হ'ল আকৌ নাখায়। ঘৰত থাকিবলৈ বহি আহি লাগে। বেমাৰ না মই বোলে অলপ চিন্তা কৰি ৰাখিবা, ওলাই যাবা। আমাৰ তাকে হয় ওলাই যাবা, আপি আছে তাকে ওলাই যাবা। ৰবিবাৰ লৈ আহিবাচোন, এনে এইবাৰ আহিবা নাপাওঁ। সেইকাৰণে আহি গ'লো, আহি ভালো লাগে। মইতো এনেকে আহিব ভালে পাওঁ। চবে কয়ে মই বেমাৰ হ'লেও যে মই বিয়া খাব এৰা নাই, কিবা কাৰণে তাৰ মাজতে মই গৈ থাকোঁ। অকণমান মনটো ভাল লগা দেখা পাই। বাৰু ঠিক আছে, অলপ দেৰি বহি আৰু আমি যাম আৰু। এইজনীয়ে হৈছে এয়া ভাগিন ছোৱালীজনীৰ নাতিনীজনী, কেণ্ডিডেটজনী। তাইৰ মুখেৰে শুনো আহক, তাই কিমান পাৰ্চেণ্টেজ পাইছে আৰু কেইখনত লেটাৰ পাইছে। এইজনী হয় মোৰ ভাগিনৰ ছোৱালী, এজনী নাতিনী। এয়া তাইৰ ৰিজাল্ট ল'ব আহিলোঁ। কি ৰিজাল্ট হৈছে কোৱা? কিহত লেটাৰ পাইছা? অসমীয়া আৰু সংস্কৃত। আৰু বাকী কেইখনত কেনেকুৱা পাৰ্চেণ্টেজ? ভালে, মানে এক দুই নম্বৰ কাৰণে
এনে পাৰ্চেণ্টেজ 78 78 ইয়া 78 পাইছে পাৰ্চেণ্টেজ ইয়া চৰকাৰী স্কুলৰ পৰাই পঢ়ি দেই জনতা হাইস্কুল ন জনতা স্কুলৰ পৰাই পঢ়ি পেলাই ইয়াৰ 78 পাৰ্চেণ্টেজ পাইছে আৰু 2খনত লেটাৰ পাইছে এতিয়া কি পঢ়িবা তুমি আৰ্টছ ল'বা য'তে কি এডমিশ্যন নলয় কিয় ছায়েন্স হওক আৰ্টছ হওক কমাৰ্চ হওক কোনো কথা নাই ভালদৰে পঢ়িলে চবতে তাৰমানে ভাল কৰিব পাৰি হয়নে নহয় ভাল লাগিল আৰু হায়াৰ ছেকেণ্ডেৰী 2 বছৰ আৰু ভালকৈ পঢ়া মেট্ৰিকটো হ'ল কেৱল ভাল কলেজ এখনত ছিট পোৱাৰ কাৰণে আৰু হায়াৰ ছেকেণ্ডাৰীটো হ'ল কিহৰ কাৰণে জীৱনৰ লক্ষ্যটো পূৰণ হোৱাৰ কাৰণে হয়নে নহয় হয় সেইকাৰণে হায়াৰ ছেকেণ্ডাৰীটো একদম ভালকৈ পঢ়িবা আমাৰো আশীৰ্বাদ থাকিল একদম আমাৰ প্ৰথম নাতিনী এইটো ইয়াৰ ফালৰ পৰা মোৰ ভাগিন ছোৱালী খুব ভাল লাগিল তাইৰ ৰিজাল্টটো লৈ পেলাই আৰু আমিও আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল আগন্তুক যাতে আৰু তাই ভালকৈ পঢ়ি শুনি ভাল একদম ডাঙৰ মানুহ হ'ব পাৰে আজিকালি ল'ৰা ছোৱালী বুলি কথা নাই সকলোৱে ভালদৰে পঢ়িব লাগে এতিয়া তুমি ভালদৰে পঢ়িবা আৰু যাতে ভাল ৰিজাল্ট হয় এই ভগৱানৰ ওচৰত ময়ো প্ৰাৰ্থনা কৰিলোঁ আৰু কি ক'বা এতিয়া বাই বাই এতিয়া আমি আহি আছোঁ ৰাতি 9টা বাজুৱে হৈছে আমি ভয় কৰিম বুলি ভাবি ভাগিন জোৱাইটোৱে এয়া আগবঢ়াই থ'ব আহিছে এতিয়া আমি পাম ঘৰ বেছি দূৰ নাই এয়া পাই গ'লোঁ 9টা বাজিয়ে গ'ল কথা পাতোতে কেতিয়া সময়বোৰ গ'ল গমেই নাপালোঁ খুব ভাল লাগিল গৈ পেলাই সিহঁতেও খুব ভাল পালে যোৱাৰ কাৰণে আৰু মোৰো ভাল লাগিল কাৰণ এয়া আমাৰ এওঁলোকৰ ভালৰ নাতিনীৰ মানে এইবাৰ প্ৰথম এয়া নাতিনীজনীয়ে পৰীক্ষা দিছে খুব ভাল লাগিল আৰু ৰিজাল্টো তাইৰ ভালেই হৈছে তাই ভবামতে আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি ইউটিউবত চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই তেতিয়াহ'লে ফ'ল' কৰিব আজিলৈ আহিছোঁ নমস্কাৰ সকলোৱে ভালে থাকক সুস্থ থাকক